পাইছোঁ আচলতে বৰ কমপ্লিকেটেড কথা ঘোষা জনাই ইয়াৰ কাৰণে এতিয়া গোটেই অসমতেই হুলস্থুল হয় নাই এইখনৰ কাৰণে আমি চাগে সমাজ দুভাগ হৈ আছো এতিয়াও এনেকুৱা এই কেলে দিলে এই ভাগেদি দি দিব পাৰিলে এইবোৰ নিদিয়া হ'লেই কিজানি আমি একদম মানে য'তেই মন যায় ত'তেই গৈ পিনে চলি থাকিব পাৰিলোহেঁতেন নহয় কি কাৰণে দি দিলে এই ভাগেদি এই ভাগ আকৌ এনেই দি দিয়া নাই আপোনালোকে জানে ভিগুৰ পৰীক্ষা ভিগুৱে পৰীক্ষা কৰিছিলে কোন শ্ৰেষ্ঠ দেৱ ভিগুৱে পৰীক্ষা কৰাৰ পাছত ভিগুক ঋষি মুনিসকলে আমাক কৈছে আমি যদিও আমি ভগৱান বুলি ভাবি থাকো তিনিওজনক কোন শ্ৰেষ্ঠ আমি এটা পৰীক্ষা লোৱা কওকচোন আপোনালোকে কাহিনীটো জানে হয় নে নহয় ভিগুৱে কেনেকৈ কৈ থাকে প্ৰথমতে ব্ৰহ্মাৰ ওচৰলৈ গৈছে ব্ৰহ্মাৰ ওচৰত গৈ বাইদেৱে কোৱাৰ লগে লগে তেওঁ ব্ৰহ্মাই এনেকৈ সমাজ পাতি বহি আছে তেওঁ মুহুধা নুখোজাকে আসন ল'লে বুলি ব্ৰহ্মাৰ খং উঠি গ'ল গতিকে তেওঁ তেতিয়াই সিদ্ধান্ত ল'লে এওঁ ভগৱান হ'ব নোৱাৰে কেতিয়াও শিৱৰ ওচৰলৈ গ'ল শিৱই সেইখিনি সময়ত পাৰ্বতীৰ সন্মুখত আছিলে তেখেতৰ নিজৰ শুৱনি কোঠাত আছে তেওঁৰ অনুমতি অবিহনে তেওঁ ভিগুৱে সোমাই গৈছে তাৰমানে শিৱৰ এতিয়া আকৌ খং খেদা মাৰি গৈছে একদম ত্ৰিশূল লৈ এতিয়া তেওঁ কৈছে যে তেওঁ কেতিয়াও ভগৱান হ'ব নোৱাৰে আৰু তাৰ পাছতে হৈ গ'ল কি বিষ্ণু ওচৰলৈ গ'ল বিষ্ণুৱে ধুনীয়াকৈ লক্ষ্মীয়ে চৰণ পিটিকি আছে এইফালে তেওঁ অনন্ত সজ্জাত শয়ন কৰি আছে তেওঁ কথা নাই বতৰা নাই গুৰ এটা উঠাই দিছেগৈ গুৰ এটা উঠাই দি পিনি কৈ মানে জগাই দিছে তেওঁ সাৰ পাই গৈছে তেতিয়া কৈছে তেতিয়া তেওঁ আকৌ তেনেকুৱা বিভিন্ন ব্যৱহাৰটো কৰা নাই কৈছে যে তুমি মোৰ এই বৰ্জ্যসমূহ এই মৃত্যুফলত তুমি পদাঘাত কৰি চাগে তুমি বহুত দুখ পালা দুখ পাই পিনিহে দুখ চাওঁ তোমাৰ চৰণখন পখালি দিওঁ এনেকৈ বুলি কৈ তেওঁ বিপৰীত কৰ্মটো কৰিছে গতিকে ভাবিলে কোৱা এনেকুৱাটো দেৱতা ক'তো নাই এওঁই শ্ৰেষ্ঠ দেৱ গতিকে এখেতসকলৰ প্ৰমাণৰ যোগেদিহে এইটো আনিলে তাৰোপৰি এই কথাষাৰ হয় যেতিয়া আমি শৰণ গ্ৰহণ কৰোঁ সেই শৰণ কিন্তু আমাৰ ৰক্ষা হ'বলৈ আমাক চাৰিখন দুৱাৰ থাকে চাৰিখন জপনা লাগে কোৱা হৈছে শৰণ একে নিজ ভকতিৰ বীজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰন্ত যেন এৱা ঘাটৰ জল আমি চোন সৰুৰ পৰা প্ৰাৰ্থনা গায়ে আহিছে এক কৃষ্ণদেৱ কৰিও সেৱত হৰিও তাহান নাম কৃষ্ণ দাসপ্ৰিয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা তান কাম কাক সেৱা কৰিবলৈ কৈছে যি একেখনি মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলা যাক দেৱো একদিব দৈৱকী দেৱী সুত এনেকৈ হয়নে ঘোষা জনা মই পাহৰিছো কথাষাৰ নাজানিছো মানে এই কথাষাৰ আজি কোনে নজনাকৈ আছে কোনে নাজানে কথাষাৰ এই কথাষাৰ ভাগৱত পঢ়া মানে অসমীয়া মাত্ৰতেতো জানিছে শুনিছে পঢ়িছে কিন্তু মানি লোৱাত আপত্তি কিয় হৈছে আপত্তি এই কাৰণেই হৈছে আমি তাৰমানে আমি যুক্তি দৰ্শাই আছো আমি জলৈ তলৈ আমি যাব নোৱাৰিম এইবিলাক যদি মানি থাকোঁ সেইটো লিখি গ'লে বুলিয়ে হৈ যাব নেকি কথাষাৰ সেই শৰণক ৰক্ষা কৰিবলৈ হ'লে আমি কি হৈছে কৰ্ণে নুশুনয় অন্য দেৱতাৰ নাম সেহি সেই শৰণক ভজন অনুপাম বুলি কৈছে যিটো কথাত কৈছে তুমি অন্য দেৱতাৰ নাম তুমি শুনিবই নালাগে তুমি বান কৰিবই নালাগে সেয়াহে শৰণ ভজন সেয়াহে অনুপাম তেতিয়াহ'লে আমাৰ যদি শৰণ ভজন ৰক্ষা হ'ব আমি এটা এজোপা গছ ৰুইছো সেই গছজোপা আছে নাম দিছো ভকতিৰ গছ ভকতিৰ গছজোপাত আমি শৰণৰ যোগেদি আমি চাৰিখন এই দুৱাৰ দিছো জপনা দিছো অন্য দেৱী দেৱ নকৰিবা সেৱ এক নম্বৰ জপনা বিহু নপখিবা তাৰ দুই নম্বৰ জপনা হয়নে প্ৰসাদো মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা 4 নম্বৰ হৈ গ'ল এই চাৰিখনৰ ভিতৰত যদি কোনোবা এটা কৰি আছো তেতিয়াহ'লে তাত থকা বীজটো খাবলৈ নাপাওঁ শৰণেকে নিজৰ ভকতিৰ বীজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰন্ত যেন এৱা ঘাটৰ জল যদি ভকতিৰ বীজ আমি যদি গছ এজোপা ৰুইছো এখন দুখন তিনিখন চাৰিখন জপনা দিছো থাকিব লাগে তাত জপনা চাৰিখন কিন্তু তাৰে এখন আমি ধুবাংবাংকৈ খুলি থলো তাততো ছাগলীয়ে মহকে সৰুতেই খাই পেলাব একো তাত ফল লগা দূৰৰে কথা তেতিয়াহ'লে আমি কি হৈছে শৰণৰ কথা যদি আমি গুৰুত্ব দিবলৈ হয় সেই শৰণটো কৰিছে এক কৃষ্ণহে শৰণ ল'বলৈ কৈছে সেই কৃষ্ণ শৰণ ল'বলৈ লৈ পিনি আকৌ আমি কিয় দেৱতাসকলক সম কৰি আছো আৰু এইবিলাক আমাৰ বিভিন্ন অজস্ৰ পদ আমাৰ ইয়াৰ পাছত আমাৰ উপদেশ আহিব এই উপদেশতে ওলাব কৈছে কোনো কাৰণতে ভগৱন্তক আপুনি বেলেগ দেৱতাৰ কাম কৰিবই নালাগে তুমি আন এইবিলাক দুহি হোৱা বুলি নহয়
কাৰণ ভগৱন্তক সেইসকলৰ সমান কৰিলে তুমিহে পাপত লিপ্ত হ'বা গতিকে এনেকুৱা ধৰণৰ কথাবিলাক কি হৈছে অন্য দেৱী দেৱ নকৰিবা হ'ব এই কাৰণে কৈ থব আমাৰ এইখন চাৰিখন জপনা হয় এই চাৰিখন জপনাক আমি কিন্তু নিপক্কভাৱে ৰাখিব লাগিব বান্ধোনটো ৰাখিব লাগিব গতিকে ব্যাখ্যা বুলি নহয় কথাখিনি ওলাই আছে একো ব্যাখ্যাৰ প্ৰয়োজন নাই আমাৰ প্ৰধানসকলে বুজিছে অন্য দেৱী দেৱ কৈছে অন্য দেৱী দেৱতা নকৰিবা সেৱা নকৰিবা কিবা ব্যাখ্যাৰ প্ৰয়োজন আছে জানো গেহু নপকিবা তাত থকা সেই ঘৰটোলো নেযাবা কিবা ব্যাখ্যাৰ প্ৰয়োজন আছে জানো একো নাই সত্যম প্ৰাঞ্জল ভাষাত লিখা আছে মূৰ্তিকো নাচাইবা কোনোবাই বুজি নাই পোৱা নেকি ইয়াত পঢ়ি থকা মূৰ্তিকো নাচাবলৈ কৈছে প্ৰসাদো নাখাইবা প্ৰসাদখিনিও নাখাবা ভক্তি কৰিব ব্যভিচাৰ গতিকে ভক্তি ব্যভিচাৰ হ'ব অব্যভিচাৰী ভক্তি সেয়াহে যি ভক্তিয়ে কেৱল ভগৱন্তক পাবলৈ আৰাধনা কৰে ভগৱন্তৰ সেৱা পূজা কৰে সেয়াহে অব্যভিচাৰী ভক্তি এইবিলাক যদি মূৰমিহলীয়া পূজা ঘোঁৰাৰ শৃংগাৰতো ভোক নাই প্ৰতিভাগে তাৰ ইমান বেয়া শব্দ ইউজ কৰি দিছে মোৰ মিহলীয়া পূজাবিলাক ঘোঁৰাৰ শৃংগাৰ বুলি কৈছে ঘোঁৰাৰ যি শৃংগাৰৰ সুখ এনেকুৱা নিচিনা হৈছে শৃংগাৰতো সুখ নাই প্ৰতিভাগে তাৰ পূজাসকলে বুজিছে এতিয়া হয় নে এনেকুৱা ধৰণৰ কথা ইমানকে কৈ দিছে গতিকে মিহলীয়া পূজাটো আমি কিয় কৰিছো এই আমি একমতি হৈ আগবাঢ়ি যাব পাৰিলেহে আমাৰ সমাজখন একমতি হ'ব আমাৰ মনবোৰ যদি এক হৈ থকা নাই আমাৰ সবৰে মনবিলাক যদি বেলেগ বেলেগ সবৰে ইটো মন যদি আমাৰ গৰম বন্ধত ছুইজাৰলেণ্ডলৈ যাবলৈ মন ইটো ভাগৰ মন যদি ইংলেণ্ডলৈ যাবলৈ মন কোনে ক'লৈ যাব দিয়ে কোনোতো ক'লৈকো যাব নোৱাৰে ইটোৱে ভাবিছে মই এইখন নাৱত ভৰি দিম দুখন কেইবাখনো নাও আছে তাৰে মই দুখন নাৱত দুটা ভৰি দি দিম নাওখন পাৰ হ'ব পাৰিম নোৱাৰো দুখন নাৱত দুটা ভৰি দি যদি মানুহে নাও পাৰ হৈ যাব পাৰে নেকি যদি দুখন নাৱত দুটা ভৰি নাৱত দি পাৰ হৈ যাব নোৱাৰো সঁচা কথা তেতিয়াহ'লে এইবিলাক কথাও সঁচা কথা কাৰণ ভগৱন্তই কৈছে যে তুমি সৰ্ব ধৰ্ম এৰি কৰ্ম সাক্ষাৎ হকি বিশ্বতে হকে কৰি কোৱা নকৰিবা ভয় সকলো অংগীকাৰ সমস্ত পাপতে মই কৰিব নিশ্চয় বা উদ্ধাৰ গতিকে ভগৱন্তই তোমাক কৈছে মই তোমাক উদ্ধাৰ কৰিম নহয় মাত্ৰ তুমি যিবা জানা যিবা শুনা সকলো তুমি ত্যাগ কৰা সকলো ত্যাগ কৰি দিয়া এই ত্যাগ কৰাৰ মাধ্যমেৰে কি হ'ব তুমি ত্যাগৰ যোগেদি তুমি মোক পাবলৈ চেষ্টা কৰিব পাৰিবা গতিকে এই অন্য দেৱী দেৱ অন্য একো নহয় আমি এইবিলাক এই চাৰিখন জখলাক আমি সদায় গুৰুত্ব দি ৰাখিব লাগিব যদিহে এইটো গুৰুত্ব দিয়া নাই তেতিয়াহ'লে অব্যভিচাৰ ভক্তি হ'ব আৰু এইবিলাক যদি আমি ত্যাগ কৰিব নোৱাৰো তেতিয়াহ'লে ভগৱন্তক পাবলৈও আমি যাব নোৱাৰিম আমাৰ বহুত কথা ত্যাগৰ কথা আছে আমাক দৃষ্টান্ত দেখাই গৈছে নহয় ত্যাগ কৰি গৈছিলে এই ৰাম ভগৱন্তক ক'বলৈ ত্যাগ কৰিছে গুৰু ত্যাগ কৰিলে বিনচনেৰ নন্দন ভাই ত্যাগ কৰিলে ভকত বিভীষণ হয় নাই গুৰুক ত্যাগ কৰিছে বিৰচনৰ পুত্ৰ বলিয়ে তোমাৰ নিচিনা গুৰু মোক নেলাগে যি গুৰুৱে কৰিছে এইটো ভগৱান আহিছে তই দান নিদিবি সেনেকুৱা গুৰু আমাৰ সমাজত প্ৰয়োজন আছে নেকি নাই আৰু তাৰ পাছত কোনে ত্যাগ কৰিছে বিভীষণে ত্যাগ কৰিছে যে তই ৰাৱণেও জানে ৰাম ভগৱান কিন্তু তই তাক শৰণাপন্ন নহবি তাৰ লগত যুদ্ধ লাগিবি গতিকে ভকত বিভীষণে ত্যাগ কৰি দিছে এই ৰাম লক্ষ্মণে কৰিলে ত্যাগ আপোনাৰ মাতা ভগৱান ৰাম প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা হয়নে লক্ষ্মণে এনেকুৱা নিচিনা সাক্ষী মাতৃ মোক নালাগে যিহেন ৰামক তুমি চিনি নেপালা ৰামক চিনি নেপাই তুমি 14 বছৰ বনবাস দি দিলা বনবাস পিতাটো তুমি তাত কি কপটতা ৰাখিছা যি ভগৱানৰ ওচৰত আছিলে সেই ভগৱানক তুমি দূৰলৈ পঠাই দিছা তেনেকুৱা সাক্ষী মাতৃ আৰু মই তোমাৰ দ্বিতীয়বাৰ চাওঁ বুলি ভগৱান ঘৰতে এই বুলি কৈছে আৰু প্ৰহ্লাদেও কৈছে যে তোমাৰ নিচিনা পিতৃ মোক নালাগেও পিতা যি পিতৃয়ে তোমাক কৈছে যে ভকতি আৰম্ভ কৰি তুমি ইমান বাধা দিছা আজিতো সেই আমাৰ সেই ব্যৱস্থাটো এতিয়া হৈ আছে এতিয়া কিন্তু তেনেকুৱা কিন্তু হিৰণ্যৰ কথিকো নাই হিৰণ্যৰ কথিকে প্ৰহ্লাদক বাধা দিয়া নাই যে তই ভগৱানক ভক্তি কৰ তোক ঠেং মোৰ জোঙালি দিম পাহাৰৰ পৰা পেলাই দিম আমুক দলিয়াই থৈ আহিম এনেকে আমাৰ ল'ৰা ছোৱালী কোৱা নাই কিন্তু আমাৰ ল'ৰা ছোৱালী কিন্তু এইবিলাকৰ পৰা বিমুখ হৈছে গতিকে এনেকুৱাও হৈ আছে গতিকে এনেকুৱা ত্যাগ সেইকাৰণে তেওঁ ত্যাগ কৰিছে ভগৱানক পাবলৈ বুলি সেই প্ৰহ্লাদে ভগৱানকো ত্যাগ কৰিছে পিতৃক ত্যাগ কৰিছে আকৌ এনেকে ত্যাগ কৰিছে
বিপ্রপত্নী স্বামী ত্যাগ ভাগৱতে শুনি সৰ্বদেৱ ত্যাগ কৰে ভিগুৱাদি মুনি সকলোবিলাক ত্যাগ কৰিছে হয় নাই গতিকে এই সকলোবিলাক ত্যাগ কৰি কি বুলি কৈছে তোমালোকে এইবিলাকক ত্যাগ কৰিলে একো আহে নাযায় আমি ভগৱানক পাবলৈ যদি এইবিলাক যদি বাধা আহে এইবিলাক ত্যাগৰ মাজে আমাৰ সুফলহে আহিব গতিকে আমাৰ সমাজ ব্যৱস্থালৈ গুৰুজনাই এইটো দিছে যে এই ৰাম সমাজক ত্যাগিবে বহুমুখী যদি পিতৃকতে জীৱে যদি ভকতি বিৰোধী এই ৰাম মাতৃকতে জীৱে যদি ভক্তি নিহিকাই বন্ধুকতে জীৱে যদি ধৰ্ম জ্ঞান নাই এইখিনি আমাক ত্যাগ কৰিবলৈ কৈছে যদি তোমাৰ পিতৃয়ে ভকতিক বিৰোধ কৰিছে আৰু তুমি যদি তোমাৰ সমাজখন বহুমুখী আছে একমুখী নহয় এক চিন্তাত নিমগ্ন নহয় তেতিয়াহ'লে সেইখন সমাজ তুমি ত্যাগ কৰা কাৰণ নানা মনি নানা মত হ'ব পৰীক্ষিতৰ এইখিনি কথাই এনেকুৱা হৈছিলে পৰীক্ষিত কোনেও আশ্বস্ত কৰিবই পৰা নাই কোনোবাই কৈছে তপ কৰা যজ্ঞ কৰা যোগ কৰা ধ্যান কৰা কিবা কৰা পৰীক্ষিতে কৈছে মই 7 দিন জীয়াই থাকিমহে যজ্ঞ কৰিবলৈ হ'লে 12 বছৰ মাটিখিনিকে হাল বাই থাকিব লাগিব মই কেনেকে যজ্ঞ কৰিম এতিয়া কোনো আশ্বস্তভাৱে এটা আমাৰ সিদ্ধান্ত দিব পৰা নাই গতিকে তেনেকুৱাকে কি কৰিব লাগিছে ভগৱানক পাবলৈ বুলি আমাক কৈছে যে সমাজখন তুমি হেনেকুৱা সমাজ তুমি যদি তোমাৰ বিচাৰ বিবেচনা ঢুকি পাইছা তেনেকুৱা সমাজত তুমি নাথাকিলেও হ'ব যদিহে বহুমুখী আছে আমাৰ আৰু যদি কাৰো লগত মতৰ অমিল হয় এই নামঘৰত আহি পিনি একদম থিয়না হৈ পিনি তৰ্কা তৰ্কি কৰাটো এটা বৰ ভাল লক্ষণ নেকি নহয় এইটো কোনোবাই ক'ব এইটো কৰিব লাগিব নহয় নহয় আপুনি বেছি জানে নেকি মই আমুকৰ পৰা এইটো কৰি আহিছো মই দেখি আহিছো এইটো কৰিবই লাগিব এনেকুৱা ধৰণৰ কথা মই এখন ভাওনা কৰিবলৈ গ'লো ভাওনা দেখিছো তাত অকণমান তৰ্কাতৰ্কি হৈ গৈছে কেতিয়াও মই ছোৱালী কাম মানে ইয়াত নিদিওঁ আমি অতীজৰ পৰা দেখি আহিছো এইখন নামঘৰত কোনো ছোৱালীয়ে ভাওনা পাত মানে এইটো হ'বই নোৱাৰে এতিয়াও নহ'ব লাগে এনেকুৱা ধৰণৰ কথা মানে ভাওনাত মানে এনেকুৱা বহু কিছুমানে কৈছে হ'ব লাগে এনেকুৱা ধৰণৰ কথা থাকে জানো যে বহুমুখী থাকে জানো গতিকে বহুমুখী হ'লে আমাৰ কি হয় বহুতে হয় হেৰি হয় সেইকাৰণে আমাৰ স্বামী স্ত্ৰীকো একমতি হ'বলৈ কৈছে প্ৰকৃতি পুৰুষৰ দুয়ো হয় বা একমতি তেহে সিজিব হৰিত ভকতি বুলি কৈছে গতিকে ভগৱানক ভক্তি কৰিবলৈ হ'লেও এনেকে আমাক আগুৱাই যাবলৈ কৈছে আকৌ ত্যাগ কৰিবলৈ কৈছে পত্নীকতে যে মই কহিব কাৰণ সৎ কাৰ্য কৰিতে যদি পৰৰ বাৰণ সেনেকুৱা পত্নীক তুমি ডিভোৰ্চ দি দিয়া তোমাৰ মুখ নাই আৰু ভাল কাম কৰিবলৈ যদি লওঁতে তোমাক সেই নেথাকি দিব পইচা আপুনি ইমান দিয়া দৰমহা পায় আপুনি ভৰণ পোষণ দিবলৈ কেলে লাগিছে ইমান লোকৰ কাৰণে কান্দিব লাগে নেকি এনেকুৱা যদি ভাল কামবিলাক কৰিবলৈ যদি আপোনাক যদি সাৱতি কৰিছেগে বাকী ক্ষেত্ৰত নকওঁ এইবোৰত যদি আপুনি যদি পত্নীয়ে বাধা দিছে তেতিয়াহ'লে সেনেকুৱা পত্নীও তেওঁ সেই সংসাৰ যাত্ৰাত তেওঁ সহযোগী হ'ব পৰা নাই তেওঁ ভাৰ্য হ'বই পৰা নাই যি সংসাৰৰ ভাৰখনক জীয়া হিচাপে লৈছে এডাল বৃত্তত যেনেকে জীয়া হিচাপে লৈ পিনি জীয়াডালে গোটেই বৃত্তটোক ধৰি ৰখাৰ নিচিনাকে ভাৰ্যাই গোটেই সেই সংসাৰৰ বৃত্তখনক মানে জীয়া হিচাপে ধৰি ভাৰ্যা হৈছে সেই ভাৰ্যা হিচাপে তেওঁ হ'ব পৰা নাই পত্নী হ'ব পৰা নাই যি স্বামীজনক পতনৰ দিশৰ পৰা উদ্ধাৰ কৰিব পৰা নাই তেওঁ পত্নী হ'ব পৰা নাই গতিকে তেনেকুৱা পত্নী তুমি ত্যাগ কৰি দিয়াচোন গতিকে সেনেকুৱাকে ধেৰ ত্যাগ কৰিছে বিদুৰে তেওঁৰ বংশকে ত্যাগ কৰিছে নেলাগে এনেকুৱা বংশ মই যাওঁগৈ যি বংশটো মই ভগৱানক পাবলৈ মই ইমান মই মানে এটা হেৰিয়াত ডিলেমাত থাকিব লাগে ইমান কমপ্লেক্স এটা চিটুৱেশ্যনত থাকিব লাগে কেনেকে এইটো সম্ভৱ তাৰমানে এনেকুৱা বংশৰ প্ৰয়োজন নাই গতিকে তেওঁ নিজৰ বংশকে ঘৃণা কৰি আঁতৰি গুচি গৈছে গতিকে এই এনেকুৱা ত্যাগবিলাক লাগিব আমি সামান্য ত্যাগবিলাক আমি কিন্তু কৰিবগৈ লাগিব সেইবুলি আমি আকৌ কাৰোবাক নিজৰ মানুহজনীক ত্যাগ কৰিবলৈ নিজৰ পিতৃক এনেই ত্যাগ কৰিবলৈ মাতৃক ত্যাগ কৰিবলৈ কথাটো কোৱা নাই আমি এইখিনি থাকিব লাগিব যদিও কৈছে বোলে তুমি এইখিনি ত্যাগ কৰিবা কিন্তু আমাৰ মাজত যদি ভকতৰ ব্যৱস্থাটো আহি যায় তেতিয়াহ'লে হৈ যাব কাৰণ আমাৰ ভাগৱতত দেখাই যায় যে পুত্ৰ হৈ পিনি হেৰিয়ে কপিলে দেৱহতীক হেৰি কৰিছে জ্ঞান দিছে যে তুমি এইখিনি কৰা মা তুমি জীয়াই থকা মানুহৰ নিচিনাকে থাকাচোন তুমি মৰা মানুহৰ নিচিনা নাথাকিবা মা কপিলে দেৱহতীয়ে কৈছে বা কি মৰি থকা মানুহো আছে নেকি এই পৃথিৱীত আছেতো মা কাৰণ ভগৱন্তক নজনা মানুহৰ প্ৰায় নিতৰ নিচিনাই যি আজিলৈকে জনা নাই গতিকে আমি জীয়াই থকা মানুহৰ নিচিনা থাকো আহকচোন আমি আমাৰ ঘৰখনকে নামঘৰ কৰি লওঁ আহকচোন আমি ৰাতিপুৱা গুৰু সেৱা কৰোঁ ৰাতিপুৱা গুৰু সেৱা কৰি আমিও সকলোৱে গুৰু সেৱা কৰি যাওঁ এই গুৰু সেৱাৰ মাধ্যমেৰে আমি দিনটো আৰম্ভণি কৰোঁ আহকচোন
আমি সদায় কৃপাৰ সাগৰ লৈবকীমূৰত গাই আছো, ভকত লগেই নাপাওঁ, বহুত মাহেকে পষেকে লগ পাওঁ। ঘৰখনৰ 4টা প্ৰাণী আছে যদি সেই ঘৰখনৰ 4টা প্ৰাণী ভকত হৈ আহকচোন, ইজনে সিজনৰ সংগ এৰিব নালাগে। যেনেকে 4 সিদ্ধই অহৰ্নিশে ভকতৰ সংগ পাই আছিল, হয়নে? 4 সিদ্ধ বাদে বেলেগে ভকতৰ সংগ অহৰ্নিশে নাপায়। গতিকে 4 সিদ্ধই কি কৰিছে, গোটেইকেইজন ভকত ইজনে সিজনৰ সংগ নাই, যলৈ যায় সকলো লগতে যায়, যলৈ যায়। গতিকে আমাৰ ইয়াত একো ভাবন নোৱা ব্যৱস্থাটো নাই। গতিকে সেই তেনেকুৱাকে আমি ভকত হৈ আহকচোন। গতিকে এনেকুৱা ত্যাগবিলাক কৰিব লাগিব। কিন্তু আমাৰ এতিয়া কি হৈ গৈছে, আজিকালি ৰাতি পাৰে কিবা কিছুমান কাম কৰিব, বগা পলিথিনত আনিব নোৱাৰিলেও কলা পলিথিনত পাৰে, এনেকুৱা কিছুমান আমাৰ নিয়ম আছে এতিয়া, হয় নাই? সেই ঘৰত সমাজত দোকানত নাখালেও ঘৰত আনি খাব পাৰে। গতিকে এইবিলাক যদি আমি কৰি আছো, সত্য সাক্ষিক ভাঙিব কোনোৱে পায়। গতিকে ইমান চাই আছে, কৈছে তুমি মই তোমাক ভাঙিলো, তুমি মোক ভাঙা। গতিকে এই সত্য সাক্ষিক তুমি কেনেকে ভাঙিছা পায়? তুমি কি ইমান টেঙৰ ওলালা যে তুমি ভগৱানক ঠগিব পাৰিছা? কিনো এনেকুৱা তুমি টেঙৰ আদি খটাইছা, চত্ৰু আদি খটাইছা, তুমি ভগৱানক ঠগিছা? গতিকে তেনেকুৱা ধৰণৰ কথা। গুৰু এজনে যেনেকে শিষ্যজনক দিছিলে এই ফল এটা, কোনেও নেদেখাকে খাবা বুলি, দুজন শিষ্যৰ মাজত এজনে দুৱাৰ চুকতে খালো বুলি কৈছে, মই খালো পাৰিলো নহয়। ইজনে কৈছে মই ফলটো খাব নোৱাৰিলো গুৰুদেৱ, কি কাৰণে? মই চোন আপুনি দিয়া শিক্ষামতে এইটো পালো, মই গোটেই বিশ্বনাথত সোমাই পিনে খাবলৈ চালো, তাত দেখিছো মোক ভগৱানে দেখি আছে। মই পাকঘৰ চুকলৈ গলো, কোনো নেদেখাকে খাবলৈ কৈছে আপুনি, মই তাতো খাবলৈ লৈছো, তাতো মই অনুভৱ কৰিছো মোক ভগৱানে দেখি আছে। এই ভাৱটো যেতিয়া আমাৰ থাকিব, তেতিয়াহ'লে আমি যিকোনো বেয়া কাৰ্যত আমি আগবাঢ়ি যাব নোৱাৰো, হয় নাই? এই ভাৱটোৱে আমি থাকিব লাগিব। কিন্তু আমি লুকাই চুৰ কৰি কৰা কামটোৱে আমাক কেতিয়াও আমাক হেৰি গতিলৈ নিনিয়ে। আপুনি চাবচোন, লুকাই চুৰ কৰি খোৱা মানুহজনে, মদ খোৱা মানুহজনে কিমান ডাঙৰ বেমাৰ এটা হৈ যায়। কাৰণ তেওঁ উমানটো নেপায় নাই, বোলে পটককে পানী চানী নিচিনা কথাই পটককে লুকাই পুটুককে খাই থৈ আহে। তাৰ পাছত তেওঁ পটককে তেখেতৰ এফেক্ট হয়। আমাৰ মানুহে কয় এইটো মদ খোৱা বেছি দিন নাই নহয়, তাৰমানে কিয় জনাই যে ইমানকে নাখায়, কিন্তু লুকাই চুৰ কৰি তাৰমানে ধেৰ খাই দিলে, তেনেকুৱা নিচিনা কথা। গতিকে এইবিলাক যদি আমাক মুকলিকে গুৰুজনে দেখাই থৈছে, অন্য দেৱী দেৱীবোৰ নকৰিবা হেও, এইবিলাকত আমি লুকাই লুকাই গৈ পিনি সমাজখনত বিশৃংখলা আমাৰ কোনো প্ৰয়োজনেই নাই, কোনো প্ৰয়োজন নাই। আজি আমাৰ বিতৰ্কবোৰ এইবিলাকে হৈ আছে, হয় নে নহয়? আমি যদি আমাৰ সমাজ ব্যৱস্থালৈ চাওঁ, কোনোবাই ক'বালৈ গ'ল কাৰণে অকণমান কিবা কথা এটা শুনাৰ লগ একদম আমি কাৰোবাৰ ঘৰত কিবা এটা হৈছে, আমি সেইবুলি মেডিয়া আনিয়ে দিম নি আৰু চাম তেনেকুৱা কৰিছে, মই এনেকুৱা নিচিনা এনেকুৱা উপাধি সেই মানুহ তেনেকে ক'লে ক'ব লাগে নেকি মোক এনেকে? এনেকুৱা ধৰণৰ কথা আহিয়ে দিম নেকি? সেইবুলি আমি মেডিয়া আনিমেই নেকি? মই তালৈ গ'লো আকৌ সি মোক ক'বলৈ কোন? গতিকে সেৱা নিবেদন কৰিছো আপোনাসকল, আমি যুৱ প্ৰজন্ম আমি